পেৰিছ অলিম্পিকৰ অন্ত পৰিছে। এইবাৰ অলিম্পিকৰ যি 33 সংখ্যক সংস্কৰণ 33rd এডিশ্যন তাত আমাৰ দেশ ভাৰতবৰ্ষই 6টা পদক লাভ কৰিবলৈ সক্ষম হয়, এটা ৰূপৰ আৰু 5টা ব্ৰঞ্জৰ। আৰু যিখন মেডেল টেলি তাত 71 সংখ্যক স্থানত সামৰণি মাৰে। মেডেল টেলিত টপাৰ আমেৰিকাৰ সৰ্বাধিক পদকেৰে শীৰ্ষস্থানত থাকে। ছেকেণ্ড দ্বিতীয় স্থানত আছে চাইনা আৰু আয়োজক দেশ হিচাপে ফ্ৰান্সে 5ম স্থানত থাকিবলৈ সক্ষম হয়। বিশ্বৰ সৰ্বাধিক 144 কোটি জনসংখ্যা থকা দেশ এখনৰ বাবে অলিম্পিকৰ যি প্ৰদৰ্শন সেই প্ৰদৰ্শন নিশ্চয়কৈ সন্তোষজনক নহয়। আচলতে আমাৰ দেশ ভাৰতবৰ্ষই অলিম্পিকত কিয় সুন্দৰ প্ৰদৰ্শন কৰিব নোৱাৰে বুলি হয়, আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'টোৰ আগত নিশ্চয় ইয়াৰ ওপৰত আমি কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ, স্বাগতম জনাইছোঁ তিনিআলি আড্ডাৰ আন এটা ভিডিঅ'লৈ। আজি এই আড্ডাৰ ভিডিঅ'ত আহকচোন আমি কথা পাতোঁ পেৰিছ অলিম্পিক আৰু অলিম্পিকত আমাৰ ভাৰতবৰ্ষৰ যি যাত্ৰা তাৰ ওপৰত। এইবাৰৰ 2024ৰ যি ছামাৰ অলিম্পিক আছিল, এই অলিম্পিকৰ আয়োজক দেশ আছিল ফ্ৰান্স আৰু ফ্ৰান্সৰ পেৰিছ চহৰত 26 জুলাই তাৰিখে এই অলিম্পিকৰ আৰম্ভণি হৈছিল আৰু যোৱা 11 আগষ্ট তাৰিখে এই অনুষ্ঠানৰ সামৰণি পৰে। আৰু ইয়াৰ পিছৰ যি অলিম্পিক হ'ব 2028 চনত, সেই 28 চনৰ ছামাৰ অলিম্পিক হ'ব লছ এঞ্জেলছ আমেৰিকাত ইউ এছ এত নেক্সট অলিম্পিক হ'ব। তাৰ পিছত 2032ত যি অলিম্পিক আছে সেইখন হ'ব অষ্ট্ৰেলিয়াৰ ব্ৰিছবেন চহৰত। পেৰিছ অলিম্পিক 2024ৰ মট্টো আছিল গেমছ ৱাইড অ'পেন আৰু ইয়াত 10,714 জন এথলীট বা খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু আমাৰ ভাৰতবৰ্ষৰ পৰা 117 জন খেলুৱৈ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ গৈছিলে। আৰু 2024ৰ যি পেৰিছ অলিম্পিক তাৰ মেডেলত টপ কৰিছে USA আমেৰিকাই, য'ত 40টা সোণৰ পদক, 44টা ৰূপৰ পদক আৰু 42টা ব্ৰঞ্জৰ পদক, টোটেল 126টা পদক লাভ কৰিবলৈ সক্ষম হৈছে আমেৰিকাই। আৰু তাৰপিছত দ্বিতীয় স্থানত আছে চাইনা, য'ত 40টা সোণৰ পদক, 27টা ৰূপৰ পদক আৰু 24টা ব্ৰঞ্জৰ পদক, টোটেল 91টা। আৰু থাৰ্ডত জাপান আৰু ফ'ৰ্থত অষ্ট্ৰেলিয়া আৰু আয়োজক দেশ ফ্ৰান্সে 5ম স্থান লাভ কৰিছে। আৰু আমাৰ দেশ ভাৰতবৰ্ষ 71তম স্থানত থাকে, য'ত এটা চিলভাৰ পদক আৰু 5টা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ভাৰতৰ হৈ প্ৰথমটো পদক মেডেল আহে শ্বুটিঙৰ যোগেদি, য'ত উইমেন্স 10 মিটাৰ এয়াৰ ৰাইফল শাখাত মানু ভাকৰে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ইয়াৰ যোগেদি মনু ভাকৰে এক ৰেকৰ্ডো কৰিবলৈ সক্ষম হয়, প্ৰথম ভাৰতীয় মহিলা যিয়ে নেকি শ্বুটিঙত অলিম্পিকত পদক পাবলৈ সক্ষম হৈছে। ইয়াৰ আগতে পুৰুষসকলে নিশ্চয় পাইছে, মেন্স যেনেকৈ অভিনৱ বিন্দ্ৰাই সোণৰ পদক পাইছিলে আৰু আছে পদক পোৱা শ্বুটিঙত, কিন্তু মহিলা হিচাপে প্ৰথম ভাৰতীয় যিয়ে নেকি শ্বুটিঙত অলিম্পিকত প্ৰথম মেডেল বা পদক পাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পাছতে পুনৰ 10 মিটাৰ এয়াৰ পিষ্টল মিক্স টিম ইভেণ্টত মনু ভাকৰ আৰু সৰবজিৎ সিঙে ব্ৰঞ্জৰ পদক পায়। ইয়াৰ জৰিয়তে মনু ভাকৰে আন এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হয়, প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে নেকি একেখন ছিংগুল গেমছত অলিম্পিকত 2টা ইণ্ডিভিজুৱেল পদক পোৱা খেলুৱৈ হিচাপে ৰেকৰ্ড কৰে। একেখন অলিম্পিক খেলতে 2টা ব্যক্তিগত পদক পোৱা খেলুৱৈ হিচাপে মনু ভাকৰে পুনৰ আন এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হয়। ইয়াৰ আগতে কোনেও একেখন গেমতে 2টা পদক পোৱা নাছিলে ব্যক্তিগত পদক। বেলেগ দুখন অলিম্পিকতো বেলেগ 2খন অলিম্পিকত 2টা পদক পোৱা খেলুৱৈ আছে নিশ্চয়কৈ, কিন্তু একেখন অলিম্পিকৰ খেলতে 2টা পদক পোৱা খেলুৱৈ আমাৰ ভাৰতবৰ্ষৰ আগতে নাছিলে। তাৰ পাছতেই ভাৰতৰ 14টো পদক আহে শ্বুটিঙৰ আন এটা শাখাত, য'ত নেকি 50 মিটাৰ ৰাইফল মেন্স 50 মিটাৰ ৰাইফল 3 পজিশ্যন, সেইটো শাখাত স্বপ্নীল কুশালে আন এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। এইবাৰ অলিম্পিকত আমাৰ ভাৰতৰ যিটো হকী টীম আছিলে, সেই হকী টীমটোৱে খুব সুন্দৰ প্ৰদৰ্শন কৰে আৰু এটা ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। ইয়াৰ আগৰ যিখন অলিম্পিক গেম আছিল 2020 চনৰ, তাতো ভাৰতীয় হকী টীমে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিল। তাৰ পাছতেই মেন্স জেভলিন থ্ৰ' এথলেটিক্স শাখাত ভাৰতৰ গল্ডেন বয় নীৰজ চোপ্ৰাই ৰূপৰ পদক পাবলৈ সক্ষম হয়। বহুতে নীৰজ চোপ্ৰাই গ'ল্ড মেডেল পাব বুলি আশা কৰি আছিল আৰু অলৰেডি 2020 চনৰ যিখন অলিম্পিক আছিল তাত নীৰজ চোপ্ৰাই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছিল। কিন্তু স্পৰ্টছ হয়, খেল হয়, ক'ব নোৱাৰি, সকলোৱে নিজৰ বেষ্ট দিবলৈ আহে। আৰু এইবাৰৰ জেভলিন থ্ৰ'ত পাকিস্তানৰ আৰ্ছাদ নদীমে সুন্দৰ প্ৰদৰ্শন কৰে, য'ত নেকি 92.97 মিটাৰ থ্ৰ' কৰে আৰু নীৰজ চোপ্ৰাই 89.45 থ্ৰ' কৰিছিলে। নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদিমে প্ৰতিপক্ষ হৈছে প্ৰথম মেচ আমাৰ গুৱাহাটীত যি চাউথ এছিয়ান গেমছ আছিল 2016 চনত, তাত প্ৰথমে প্ৰতিপক্ষ হিচাপে খেলিছিলে আৰু তাত নীৰজ চোপ্ৰাই গ'ল্ড মেডেল পাইছিলে আৰু আৰ্ছাদ নাদিমে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছিলে। আৰু ইয়াৰ পিছতে যিমানবিলাক মেচ 2016ৰ পৰা যিমানবিলাক খেল হৈছে, মেচ হৈছে, সকলোবিলাক খেলত য'ত প্ৰতিপক্ষ হিচাপে আৰ্ছাদ নাদিম আছিলে, তাত সকলোতে নীৰজ চোপ্ৰাই জয়ী হৈ আছিলে। এইবাৰ হয়তো আৰ্ছাদ নাদিমৰ সময় আছিলে এইবাৰ, সেইকাৰণে এইবাৰ অলিম্পিকত আৰ্ছাদ নাদিমে বহুত সুন্দৰ প্ৰদৰ্শন কৰে আৰু গ'ল্ড মেডেল পাবলৈ সক্ষম হয়। আৰু আমাৰ দেশৰ নীৰজ চোপ্ৰাই একমাত্ৰ
যিটো ৰূপৰ পদক সেইটো পাবলৈ সক্ষম হয় আৰু আৰশাদ নদীম পাকিস্তানৰ জেভলিন থ্ৰোৱাৰ আৰশাদ নদীমে সোণৰ পদক পোৱাত নীৰজ চোপ্ৰাৰ মাকে কৈছে যে যোনে গ'ল পাইছে সেয়াও মোৰেই ল'ৰা হয় এয়া চাগে মাতৃ হৃদয় খেলুৱৈসুলভ মানসিকতা তাৰ পাছতে ভাৰতৰ 6 নম্বৰ অলিম্পিকৰ পদকটো আহে অমন শ্বেৰাৱতৰ ফালৰ পৰা ৰেছলিঙত মেন্স 57 যিটো ফ্ৰী ষ্টাইল হয় সেইটো শাখাত অমন শ্বেৰাৱতে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয় গতিকে মুঠ 6টা পদক একমাত্ৰ যিটো ৰূপৰ পদক সেই ৰূপৰ পদকটো পায় নীৰজ চোপ্ৰাই তাক বাকি যিমানটা 5টা পদক আছিলে সকলো তাতে ব্ৰঞ্জৰ পদক পায় টোটেল 6টা পদক ভাৰতে এবাৰ অলিম্পিকত পাবলৈ সক্ষম হৈছে আৰু এইবাৰ 2024ৰ সৰ্বাধিক চৰ্চাত থকা আনটা নাম হৈছে ভিনেছ ফগাট ৰেছলাৰ ভিনেছ ফগাট হয়তো ভাৰতৰ মেডেল আৰু এটা মেডেল যোগ হ'ব 7টা মেডেল হ'ব পাৰে এইটো কেছত বিচাৰি হৈ আছে অলিম্পিকৰ যে কেছ কোৰ্টত বিচাৰি হৈ আছে আৰু ভিনেছ ফগাটে প্ৰথম ভাৰতীয় মহিলা ৰেছলাৰ যিয়ে নেকি ফাইনেলত প্ৰৱেশ কৰিছে ইয়াৰ আগতে সাক্ষী মালে পদক পাইছিলে ব্ৰঞ্জৰ পদক কিন্তু ফাইনেললৈ যোৱা নাছিলে অলিম্পিকত প্ৰথমবাৰৰ কাৰণে ভিনেছ ফগাটে ফাইনেলত উপনীত হৈছিলে কিন্তু কি হ'ল ছেমি ফাইনেলৰ পিছত ফাইনেলৰ আগত যেতিয়া ওয়েট ওজন কৰে তেতিয়া ভিনেছ ফগাটৰ 100 গ্ৰাম ওজন মানে ওজন বেছি হয় 50 কেজি শাখাত ভিনেছ ফগাটে ৰেছলিঙৰ যি প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল কিন্তু 50 কেজিতকৈ 100 গ্ৰাম বেছি পোৱাত ভিনেছ ফগাটক মানে অলিম্পিকৰ যি খেলখনৰ পৰা কি কৰা হয় ডিসকোৱালিফাইড কৰি দিয়া হয় আৰু বৰ্তমান যি ভিনেছ ফগাটৰ যিটো এইটো বিতৰ্ক বা কেছটো সেইটো বিচাৰহীন হৈ আছে 13 তাৰিখে তেওঁৰ ঘোষণা কৰা হৈছিল ৰিজাল্ট দিয়া কথা আছিলে কিন্তু পুনৰ এইটো 16 তাৰিখলৈ পিছুৱাই দিছে 16 তাৰিখে হয়তো এটা ভাল খবৰ আহিব আৰু ভাৰতৰ মেডেলৰ তালিকাত আৰু এটা মেডেল সংযুক্ত হ'ব এতিয়া ভাৰতৰ দৰে এখন বৃহৎ জনসংখ্যাৰ দেশত য'ত 144 কোটিতকৈ বেছি জনসংখ্যা আছে আৰু খেলুৱৈৰ সংখ্যাও কম নহয় খেলুৱৈও আছে তাত সত্ত্বেও আৰু অৰ্থনৈতিক ফালৰ পৰা আমাৰ দেশখন এখন পঞ্চম অৰ্থনৈতিক দেশ ইমানে এখন বৃহৎ দেশ এখন শক্তিশালী দেশ হোৱা সত্ত্বেও অলিম্পিকত আমাৰ প্ৰদৰ্শন কিয় ইমান সন্তুষ্টজনক কিয় নহয় এই ক্ষেত্ৰত আপোনালোকে কি বুলি ভাবে হয়তো আমাৰ যিবিলাক খেলুৱৈসকলেতো নিশ্চয়কৈ তেওঁলোকে নিজৰ বেষ্ট পাৰফৰ্মেন্স বা সকলোতকৈ ভাল প্ৰদৰ্শন দিবলৈ চেষ্টা কৰে আৰু তেওঁলোকে দিয়েও আৰু এনেকৈ বহু খেলুৱৈ আমাৰ সফলতা লাভ কৰিছে কিন্তু ভাৰতবৰ্ষৰ দৰে ইমান এখন সৰ্ববৃহৎ দেশ এখনৰ পৰা মাত্ৰ 117 জন খেলুৱৈ অলিম্পিকত যোৱাটো এটা বহুত ডাঙৰ কথা তাত সত্ত্বেও আৰু 117 জন খেলুৱৈৰ পৰা মাত্ৰ 6টা পদক এও নিশ্চয়কৈ এক চিন্তনীয় বিষয় তথাপিও ভাৰতৰ দৰে এখন ইমান প্ৰতিভা থকাৰ এখন দেশ তৎসত্ত্বেও অলিম্পিকত আমাৰ যি প্ৰদৰ্শন এয়া সন্তোষজনক নহয় কিয় আপোনালোকে নিশ্চয়কৈ এই বিষয়ত আপোনালোকৰ মতামত বা মন্তব্য আগবঢ়াব পাৰে কমেন্টছত নিশ্চয় কমেন্ট কৰক কিয় ভাৰতবৰ্ষৰ অলিম্পিকত এতিয়ালৈকে সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত আগবঢ়োৱা দেখা যায় বহুতে কয় যে আমাৰ যিবিলাক সুযোগ সুবিধা খেলুৱৈসকলক যেনেকৈ সুযোগ সুবিধা দিব লাগে তেনেকৈ আমি দিব নোৱাৰো বা খেলুৱৈ যি সিলেকশ্যনৰ ক্ষেত্ৰতো বহুতো দুৰ্নীতি বা কেনেকুৱা দেখা যায় আৰু লগতে অলিম্পিক খেলৰ বাবে যি পৰিমাণৰ তাত বাজেট ধৰিব লাগে বা খেলুৱৈসকলৰ উন্নয়ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক সুবিধা দিবৰ কাৰণে যিমান পৰিমাণৰ পৰ্যাপ্ত সুযোগ সুবিধা বা টকা খৰচ কৰিবলৈ সিমানখিনি খৰচ কৰা নহয় গতিকে ক্ৰীড়া ক্ষেত্ৰখনত আমাৰ দেশ মানে সিমান আগবাঢ়ি যাব নোৱাৰে আমাৰ দেশখন প্ৰধানকৈ ক্ৰিকেটক যেনেকৈ সাপোৰ্ট কৰে ক্ৰিকেটৰ যেনেকৈ তাত বাজেট বেছিকৈ থাকে ক্ৰিকেটক যেনেকৈ আমাৰ সাধাৰণ মানুহবিলাকো যেনেকৈ ক্ৰিকেটক আমি সকলোৱে সাপোৰ্ট কৰোঁ কিন্তু আন খেলবিলাকৰ ক্ষেত্ৰত আমি সকলোৱে হয়তো ইমান সাপোৰ্ট নকৰোঁ সেইকাৰণে আন যিবিলাক স্পৰ্টছ হয় সেই স্পৰ্টছবিলাক আগবাঢ়ি যাব পৰা নাই আৰু খেলৰ ক্ষেত্ৰত যদি স্কুলৰ পৰা প্ৰাথমিক পৰ্যায়ৰ পৰা যদি ল'ৰা ছোৱালীবিলাকক সজাগতা সৃষ্টি কৰা হয় অভিভাৱকসকলক সজাগতা সৃষ্টি কৰা হয় যদি উৎসাহ প্ৰদান কৰা হয় তেওঁলোকে সুযোগ সুবিধা পায় নিশ্চয়কৈ ভাৰতত প্ৰতিভাৰ অভাৱ নাই প্ৰতিভা বহুত আছে ভাৰতবৰ্ষত বহুত চুৱেকোনে বহুত প্ৰতিভা লুকাই আছে তেওঁলোক যদি ওলাই লৈ যোৱাৰ এক ব্যৱস্থা কৰিব পৰা হয় নিশ্চয়কৈ ভাৰতবৰ্ষ অলিম্পিক বা অলিম্পিকৰ দৰে এটা গ্ৰেটেষ্ট শ্ব' অফ স্পৰ্টছ বুলি কোৱা হয় তাত নিশ্চয়কৈ সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু ভৱিষ্যতে আমি আশাবাদী যে আমাৰ ভৱিষ্যতে আমাৰ যি ভাৰতবৰ্ষৰ পৰা সুন্দৰ খেলুৱৈ ওলাই আহিব আৰু ভাৰতবৰ্ষই যি অলিম্পিকৰ যি প্ৰদৰ্শন তাত সুন্দৰ প্ৰদৰ্শন কৰিব আমি সকলো দেশবাসী হিচাপে আমি সকলোৱে এই ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব আমি এনকাৰেজ কৰিব লাগিব অনুপ্ৰাণিত কৰিব লাগিব তেওঁলোকক পথ দেখুৱাই দিব যিবিলাক উঠি অহা প্ৰজন্ম যদি তেওঁলোকক আগবঢ়াই নিব পাৰে নিশ্চয়কৈ স্পৰ্টছৰ ক্ষেত্ৰত তেওঁলোকে কেৰিয়াৰ হিচাপে ল'ব পৰা এক ব্যৱস্থা যেতিয়ালৈকে সৃষ্টি হ'ব তেতিয়া নিশ্চয়কৈ ভাৰতবৰ্ষৰ ক্ৰীড়া ক্ষেত্ৰত জিলিকি থাকিবলৈ সক্ষম হ'ব শেষত আজিৰ আড্ডাত ইমানলৈকে থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকৰ যি বহুমূলীয়া মতামত নিশ্চয়কৈ কমেণ্ট কৰিব ভাল ভিডিঅ'টো এনেকুৱা হৈছে যদি আপোনালোকে ভাবিছে ইনফৰ্মেটিভ হৈছে বুলি নিশ্চয়কৈ আপোনালোকৰ ফ্ৰেণ্ডছ আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব ধন্যবাদ